গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজি দিনটোৰ ৰাশিফল। আজি হৈছে দেওবাৰ, জেঠ মাহৰ 24 তাৰিখ, লগতে জুন মাহৰ 8 তাৰিখ। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পছন্দৰ কাম কৰাত সফল হ'ব। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। এই ৰাশিৰ যুৱকসকলৰ আজি জীৱনত প্ৰেমৰ অভাৱ অনুভৱ হ'ব পাৰে। চিকিৎসাকাৰ অনুসৰি সৎ অভ্যাসবোৰ মানি চলক আৰু ভাল চৰিত্ৰ থাকিলে স্বাভাৱিকতেই পৰিয়ালত সুখ নামি আহিব। বৃষ ৰাশি। আপোনাৰ সন্তানৰ উন্নত মানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। সম্পত্তিৰ লগত জড়িত লেনদেনসমূহ হ'ব আৰু লাভান্বিত হ'ব। ঘৰত বহুদিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। আজি আপুনি প্ৰেমাস্পদৰ লগত নিজৰ জীৱনৰ সমস্যাৰ ভাগ কৰিব বিচাৰিব, কিন্তু তেখেতে নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। অনাকাংক্ষিতভাৱে অহা অতিথিৰ বাবে আপোনাৰ কিছু পৰিকল্পিত যোজনাত কিছু গণ্ডগোল হ'ব পাৰে, কিন্তু যি কি নহওক আপোনাৰ দিন এনেও বহুত ভালভাৱে অতিবাহিত হ'ব। যিকোনো কাম যেতিয়ালৈকে সম্পূৰ্ণ নহয় তেতিয়ালৈকে নতুন কাম হাতত নল'ব। যদি আপুনি এনেকুৱা নকৰে ভৱিষ্যতে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। চিকিৎসাকাৰ অনুসৰি গোটেই দিন সক্ৰিয় থাকিবৰ বাবে ৰঙা বস্ত্ৰ পৰিধান কৰক। মিথুন ৰাশি। ব্যস্ততা ভৰা দিন হোৱা স্বত্বেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে, সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। নতুন বস্তুসমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰেই হয়। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। কোনোবা আত্মীয় আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে। আপোনাৰ বন্ধু অথবা জীৱনসংগীৰ লগত অনলাইন চিনেমা দেখি আপুনি নিজৰ লেপটপ আৰু ইণ্টাৰনেটৰ সদ্ব্যৱহাৰ কৰিব। চিকিৎসাকাৰ অনুসৰি পক্ষীবোৰৰ বাবে পানীৰ বন্দোবস্ত কৰিলে আপোনাৰ ধনৰ স্থিতি ভালে থাকিব। কৰ্কট ৰাশি। আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আজিৰ দিনাখন আপুনি বহুত অৱসৰ সময় পাব। তাৰ সম্পূৰ্ণ লাভ লওক আৰু আপোনাৰ পৰিয়ালৰ লগত মৰম ভৰা অলপ সময়ত অতিবাহিত কৰক। ৰোমাঞ্চৰ ফালেদি আজি আপোনালোকৰ পৰা দূৰ জীৱনত বহুত জটিলতা নামি আহিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে আপোনালোকৰ পৰা দূৰ হৈও নিজৰ পছন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নৈৰাশ্যক ভাৱ-ভংগীৰ বাবে বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে, কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি ল'ব আৰু আপোনাৰ কামবোৰ আজি আপোনাৰ অগ্ৰজ দ্বাৰা বহুত প্ৰশংসিত হ'ব। ফলস্বৰূপে আপোনাৰ মুখত সুখৰ ৰেঙনি দেখা পোৱা যাব। চিকিৎসাকাৰ অনুসৰি
তামৰ হাড়ত ৰুদ্ৰাক্ষ পৰিধান কৰিলে আপোনাৰ আৰু প্ৰেমাস্পদৰ মাজত বুজাবুজি ভাল হ'ব। সিংহ ৰাশি: প্ৰেম, উদ্দীপনা, সহানুভূতি, আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনাসমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণসমূহ আপোনাৰ মাজত থাকি যায়, তেতিয়াহ'লে সেই গুণসমূহ যিকোনো সময়ত ধনাত্মকভাৱে প্ৰকাশ হ'ব। জীৱনসংগীৰ লগত পইচাৰ বিষয় লৈ তৰ্ক-বিতৰ্ক হ'ব পাৰে। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু-সুৰা ভাষণ এটা দিব পাৰে। প্ৰেম, মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে-পাঁজৰে থকা সকলো বস্তু উজ্বলি উঠিব, কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ-বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈয়ে আনন্দ লাভ কৰিব। চকুৰে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে। এই দিনটো আপোনাৰ জীৱনলগৰীৰ লগত এই ভাষাতেই কথা পতাৰ দিন। আপোনাৰ জীৱনসংগীৰ লগত কেণ্ডেলাইট ডিনাৰ কৰাৰ সম্ভাৱনা আছে। কন্যা ৰাশি: আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। যিসকল ব্যৱসায়ৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে, সিহঁতৰ আজি অৰ্থহানি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আজিৰ দিনটো ভাবি-চিন্তি চলিব। আপোনাৰ জীৱনসংগীৰ দায়িত্বহীনতাৰ দৰে স্বভাৱৰ পৰা আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব। লগতে থাকি নিজৰ মূল্যৱান সময় অতিবাহিত কৰক আৰু স্মৃতি-বিজড়িত ঘটনাসমূহ মনত কৰি মনত সতেজতা আনক, যাতে পুৰণি দিন আকৌ ঘূৰাই আনিব পাৰে। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে। প্ৰেমৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। জীৱনৰ আনন্দ ল'ব পাৰে। আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে। যদি আপুনি সমাজৰ পৰা দূৰ হৈ থাকে, তেন্তে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। অপ্ৰত্যাশিত অতিথিৰ লগত আজি আপোনাৰ গোটেই দিন অতিবাহিত হ'ব পাৰে। তেখেতৰ কথা আপোনাৰ ভাল লাগিব। তুলা ৰাশি: শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক, য'ত শাৰীৰিকভাৱে বহুত কষ্ট হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ-পোছ কৰি লোৱা ভাল হ'ব। আপোনাৰ বন্ধু অথবা আত্মীয়ক আপোনাৰ আৰ্থিক কাম-কাজ আৰু পইচা-পাতিৰ প্ৰদৰ্শন নকৰিব, নহ'লে অতি সোনকালে আপোনাৰ খৰচ বাজেটতকৈ অধিক হোৱা আৰম্ভ হ'ব। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাক দোদুল্যমান অৱস্থাত পেলাব পাৰে। আজি গোটেই দিন খালী বহি থাকিব পাৰে আৰু টিভি নাইবা চিনেমা চাব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱনৰ সকলো বেয়া স্মৃতিবোৰ পাহৰাই পেলাওক আৰু আজি দিনটোৰ ভৰপূৰ আনন্দ লওক। বন্ধুৰ লগত ফোনত কথা পতাতকৈ ভাল কামনো আৰু কি হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ নিসংগতাও দূৰ হ'ব। চিকিৎসাকাৰ অনুসৰি শুদ্ধ মৌ সদায় সেৱন কৰিলে স্বাস্থ্য ভালে থাকে। বৃশ্চিক ৰাশি: ব্যস্ত দিনজোৰা ৰুটিনে আপোনাক খঙাল কৰি তুলিব পাৰে। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে।
প্ৰেম মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। খেলা-ধূলা জীৱনৰ অবিচ্ছেদ্য অংগ, কিন্তু খেলা-ধূলাত ইমানো ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। আৰু এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মঙ্গল গ্ৰহৰ বাসিন্দা। কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মঙ্গল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। জীৱনৰ সোৱাদ অকল সোৱাদভৰা সোৱাদহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক'ব পাৰে যে ঘৰত স্বাদিষ্ট খানাও খাব পাৰিব। চিকিৎসাশাস্ত্ৰ অনুসৰি তামৰ বাচনত ওৰে ৰাতি ৰখা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল। ধনু ৰাশি, আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল, সিহঁতে নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। আজি আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব আৰু পৰিয়ালৰ সদস্য আপোনাৰ ধনাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু তাক প্ৰশংসা কৰিব। ব্যক্তিগত দিকদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব আৰু কৰ্মকাণ্ড অথবা পূজা আদি আজি আশীৰ্বাদ দিব ঘৰত অনুষ্ঠিত হ'ব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ এক ধুনীয়া কল্পনা পৃথিৱীত ভ্ৰমণ কৰিব পাৰে। চিকিৎসাশাস্ত্ৰ অনুসৰি ভ্ৰূণ হত্যা এটা ঘৃণনীয় অপৰাধ, সেয়ে ইয়াৰ লগত জড়িত নহ'ব আৰু কদাপিও গৰ্ভৱতী মহিলাক অথবা সদস্য মাতৃক দুখ নিদিব। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। মকৰ ৰাশি, জীৱনত আৰু এটা উদাৰ ভাৱ ৰাখিব। আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দোষী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ হ'ব। এই অধিক পোৱাৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ'ব, কাৰণ এইটোৱে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনটোৰ আশা ভংগ কৰি দিব। আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব, সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যৱসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হ'ব পাৰে। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষণ কৰিব। আপোনাৰ সন্মুখত পছন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু উদাৰতাৰ সৰু সৰু উপহাৰ বেলেগক দিয়ক। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময়ত অতিবাহিত কৰিব পাৰে। আৰু আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে, তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। সময় কিমান দ্ৰুতগতিত আগবাঢ়ে সেই কথা আজি এজন পুৰণি বন্ধুক লগ পাই আপোনাৰ অনুভৱ হ'ব। চিকিৎসাশাস্ত্ৰ অনুসৰি বটগছৰ শিপাত গাখীৰ দান কৰক। কুম্ভ ৰাশি, মনোবৈজ্ঞানিক ভয়ে আপোনাক অস্থিৰ কৰি তুলিব। ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজিৰ দিনৰ বাবে বহুত বেছি আৱশ্যকীয়। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। ঘৰুৱা বিষয়সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয়টোত গুৰুত্ব দিয়ে। আৰু কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে, যেতিয়া নেকি আন কোনোবাই তেতিয়াহে জীৱন্ত
নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। জীৱন কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিছু সময় নিজৰ জীৱনসংগীৰ লগত কটাব পাৰিব আৰু জীৱনসংগীৰ লগত অলপ হাঁহি-খিকিন্দালি, অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। পৰিয়াল জীৱনৰ এক অভিন্ন অংগ। আজি নিজৰ পৰিয়ালৰ লগত ফুৰাৰ আনন্দ ল'ব পাৰে। চিকিৎসাশাস্ত্ৰ অনুসৰি ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে বিছনাৰ খুঁটাত তামৰ গজাল লগাওক। মীন ৰাশি: ব্যস্ততাভৰা দিন হোৱা স্বত্বেও আপোনাৰ স্বাস্থ্য আজি ভাল থাকিব। আজি আপুনি মাটি, ৰিয়েল এষ্টেট অথবা সাংস্কৃতিক পৰিযোজনাসমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। নিজকে ঘৰুৱা কাম-কাজত ব্যস্ত ৰাখক, লগতে কিছু সময় আপোনাৰ অভ্যাস তথা ইচ্ছুক কামৰ বাবেও উলিয়াওক যাতে আপোনাৰ গতি বৃদ্ধি হওক আৰু শৰীৰ মন সতেজ তথা সুস্থ থাকক। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হ'ব পাৰে, যি আপোনাক এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব। জীৱনসংগীৰ অসুস্থতা: আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব। জীৱনসংগীৰ অৱস্থা আপোনাৰ কাম-কাজৰ ওপৰতো বেয়া প্ৰভাৱ পেলাব পাৰে। কিন্তু আপুনি কিবা প্ৰকাৰে বস্তুবোৰ ধৰি ৰখাত সম্ভৱ হ'ব। আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা বনাবৰ বাবে এয়া উপযুক্ত দিন, কাৰণ আপোনালোকৰ ওচৰত অলপ ভালকৈ আজৰি সময় আছে। কিন্তু পৰিকল্পনা ব্যৱহাৰিক ৰাখিলে আজি কাল্পনিক কেৰিয়াৰও আপোনাৰ কামত নাহে। চিকিৎসাশাস্ত্ৰ অনুসৰি সেউজীয়া মাহ গোটেই ৰাতি তিয়াই ৰাখি পুৱা চৰাই-চিৰিকটিক খুৱালে আপোনাৰ আৰ্থিক স্থিতি ভালে থাকিব। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। আজি লৈ আহিছোঁ বাই। পুনৰটি ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। যিসকল ব্যক্তিয়ে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ ৰাশিফল চেনেলটো